Hello everyone, মই বাবু সিংহা। আজি মই জনাম আপোনালোকক সেলফ এনিমেৰেশন কৰিবলৈ গৈ আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে আৰু বহুতে মোলৈ প্ৰশ্ন কৰিছে আৰু সেইখিনি প্ৰশ্নৰ মই প্ৰত্যেকটো প্ৰশ্নৰ এটা এটাকে উত্তৰ আপোনালোকক দি যাম। আপোনালোকে ভালদৰে মন দি শুনিব। প্ৰথম কথা হৈছে যে আমি মোবাইল নম্বৰটো কাৰ দিম। এনেকুৱা এটা ফ্যামিলি আছে, ধৰক ফ্যামিলিৰ যোন মানে মেইন মানুহ তেওঁৰ মোবাইল নম্বৰ নাই, গতিকে কাৰ মোবাইল নম্বৰ দিম। আপুনি ফ্যামিলিৰ যিকোনো মানুহৰ মোবাইল নম্বৰ দিব পাৰে, জাস্ট মোবাইল নম্বৰটো আপোনাৰ এক্টিভ থাকিলে হ'ল আৰু যাতে ৰানিং অৱস্থাত আছে আৰু হেতু ঘৰৰ যিকোনো মেম্বাৰ হ'ব পাৰে। এটা 2 নম্বৰ প্ৰশ্ন হ'ল সেন্সাসৰ ঘৰ নম্বৰটো আৰু আমাৰ যোনটো ঘৰ নম্বৰ আছে মানে হাউস নম্বৰ হেতু একে নেকি। হেতু একে নহয়। সেন্সাসৰ ঘৰ নম্বৰৰ লগত আমাৰ ঘৰ নম্বৰৰ কোনো ৰিলেশন নাই। আৰু এটা কোৱেশ্চন এৰাইজ হৈছে যে মই বাহিৰত থাকো, এতিয়া মোৰ বেছি দিন হোৱা নাই বাহিৰত অহা, মই ইয়াতে সেটেলমেন্ট হ'বলৈ ধৰিছো, কিন্তু মোৰ এড্ৰেছ আৰু মানে মই য'ত থাকো আৰু মোৰ পাৰ্মানেন্ট এড্ৰেছ বেলেগ আৰু মই এতিয়া কি কৰিম। তো আপোনালোকে পৰাপক্ষত এই পাৰ্মানেন্ট এড্ৰেছ য'ত আছে সেই পাৰ্মানেন্ট এড্ৰেছত আপোনালোকে সেলফ এনিমেৰেশনখিনি কৰিবলৈ যত্ন কৰিব। আৰু আপুনি প্ৰেজেন্ট এড্ৰেছত য'ত আছে হেতু আপুনি স্কিপ কৰিব পাৰে। যদি ইনকেস যদি আপুনি কোনো চাকৰি ক্ষেত্ৰত বা মানে যদি আপুনি তাতে আছে বা তাতে আপুনি পাৰ্মানেন্ট এড্ৰেছত বা ইমান নাযায় ঘৰত, তেতিয়াহ'লে আপুনি হেতু ইউজ কৰিব পাৰে। কাপলৰ ক্ষেত্ৰত আৰু এটা প্ৰশ্ন উত্থাপন কৰিব পাৰে আপোনালোকে যে আমি কাপল অপশনটোত কেনেকৈ ভৰাম বা কিমান নাম্বাৰ মেম্বাৰ দিম। এটা চাওক, এতিয়া কাপল বুলি ক'লে এতিয়া সৰু বা ল'ৰা ছোৱালী বা মানে কাপল তেনেকুৱা ইয়াত বুজোৱা নাই। ইয়াত কাপল বুলি ক'লে বিবাহিত দম্পতিক বুজাইছে। গতিকে ইয়াত কাপল মানে দুয়োগৰাকী মানুহ থাকিব লাগিব। এখন ঘৰত দুইহাল দম্পতি আছে, তাৰমানে মা দেউতা আৰু হয়তো হ'ব লাগিব তেওঁলোকৰ ল'ৰা আৰু বোৱাৰী। ল'ৰা আৰু ল'ৰাৰ ৱাইফ এহাল দম্পতি হ'ল আৰু মা দেউতাক এহাল দম্পতি হ'ল। ল'ৰা আৰু তেওঁৰ মিছেছ কাপল 1 আৰু মা দেউতা কাপল 1, তাৰমানে টোটেল কাপল কেইগৰাকী হ'ল 2। এতিয়া আপোনালোকে কাপল অপশনত গৈ 2 দিব লাগিব। তাৰমানে ধৰক এনেকুৱা কণ্ডিশ্যন পাইছে হাজবেণ্ড আছে ৱাইফ নাই, তেতিয়াহ'লে এইটো কাপলত নাহিব। এগৰাকী থাকিলে নাহিব, দুগৰাকী হ'ব লাগিব। গতিকে সেইটো সাৱধান আপোনালোকে ভালদৰে মন কৰিব। এতিয়া কাপলৰ ক্ষেত্ৰত কিছুমান কণ্ডিশ্যন আছে আৰু এই কণ্ডিশ্যনসমূহ আপোনালোকে ভালদৰে জানি ল'ব। এতিয়া চাওক, এগৰাকী মানুহৰ ৱাইফ দুগৰাকী বা তিনিগৰাকীও থাকিব পাৰে, ঠিক আছে। জাষ্ট এজাম্পশ্যন কৰিছোঁ থাকিব পাৰে। গতিকে তেওঁলোকক আপুনি কেনেকৈ কাপল ধৰিব, মানে কেইগৰাকী কাপল মানে কেইটা কাপল ধৰিব। সেইটো হ'ব 1 কাপল। এগৰাকী মানুহৰ মানে এজন মানুহৰ দুগৰাকী ৱাইফ থাকিব পাৰে, সেইটো হ'ল 1 কাপল। গতিকে সেলফ এনিমেৰেশন কৰাৰ পিছত মানে এই কামখিনি হোৱাৰ পিছত আপোনালোকে সম্পূৰ্ণভাৱে সহযোগিতা আগবঢ়াব লাগিব। কাক? যিগৰাকী সেন্সাস অফিচাৰ আপোনাৰ ঘৰলৈ আহিব। গতিকে তেওঁলোকক আপোনালোকে পূৰ্ণভাৱে সহযোগিতা আগবঢ়াব। আপোনালোকে নাভাবিব যে মই মোৰ ব্যক্তিগত ডাটাখিনি কিয় শ্বেয়াৰ কৰিম তেওঁলোকৰ সৈতে। গতিকে এইটো একেবাৰে এনেকৈ নাভাবিব। এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা আদৰণীয় পদক্ষেপ আৰু এইটো প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে হয়। আমাৰ কৰোনা কালৰ কাৰণে 4 বছৰ পিছুৱাই গ'লোঁ আমি। আইনমতে আপুনিও বাধ্য আৰু আইনমতে সেই যিগৰাকী অফিচাৰ আপোনাৰ ঘৰলৈ আহিব তেওঁ আপোনাৰ পৰা এই প্ৰশ্নসমূহৰ উত্তৰখিনি ল'বলৈ তেওঁ বাধ্য। গতিকে আপুনি নাভাবিব যে মই মোৰ ব্যক্তিগত ডাটাবোৰ কিয় এগৰাকী অচিনাকি মানুহৰ সৈতে মই ব্যক্ত কৰিম বা শ্বেয়াৰ কৰিম। আৰু এটা কথা, আপোনালোকে লাষ্ট ডেটৰ পিছলৈ ৱেইট কৰি নাথাকিব। আপোনালোকে যিমান সোনকালে পাৰে আজিকালিৰ ভিতৰত এই সেলফ এনিমেৰেশন প্ৰচেছখিনি, এই গোটেই প্ৰক্ৰিয়াখিনি আপোনালোকে সুন্দৰভাৱে কৰি লওক। এতিয়া ধুনীয়াকৈ ৱেবছাইট খোলা আছে আৰু ধুনীয়াকৈ হৈ আছে। খুব বেছি সময় নালাগে, 2 পৰা 3 মিনিট সময় লাগিব যদি আপোনালোকে ভালদৰে মোবাইল চলাবলৈ জানে। আৰু মই আশা কৰোঁ আপোনালোকৰ ঘৰত সকলোৱে ভালদৰে মোবাইল চলাব জানে, ইণ্টাৰনেট এক্সেছ সকলোৱে ভালদৰে জানে আৰু কৰিব পাৰে। গতিকে জাষ্ট
আপোনালোকে লাষ্ট ডেটলৈ অপেক্ষা নকৰি আপোনালোকৰ সেলফ ইনুমাৰেশ্যনখিনি কৰি লওক কৰাৰ পিছত আপোনালোকে নিশ্চিন্ত মনে বহি থাকক তাৰ পিছত কি কৰিব লাগে সেন্সাস অফিচাৰে আপোনাৰ ঘৰত আহি তেওঁলোকে কৰিব আপোনাৰ কাম ইমানতে সামৰি আপুনি বহি থাকক ধন্যবাদ